নমস্কাৰ বন্ধুসকল। অহংকাৰনো কি কৰিম আমি এই পৃথিৱীত, য'ত আমি মৰাৰ পিছত আমাক চুই আমাৰ আপোনজনে হাত ধুব। এইখিনিতে এটা সৰু কাহিনী। এই কাহিনীটো দক্ষিণ ভাৰতৰ এজন ৰজাৰ। এই ৰজাৰ 3জন পুতেক আছিল, অৰ্থাৎ ৰাজকুমাৰ আছিলে। ৰাজকুমাৰ আটাইকেইজনেই বুদ্ধিমান আছিলে, কিন্তু ৰজাই তেওঁলোকৰ দক্ষতাৰ পৰিচয় লোৱা উদ্দেশ্যে এক পৰিকল্পনা কৰিছিল, যাতে সময়ত যোনজনেই ৰজা হয় তেওঁ যাতে সঠিক সিদ্ধান্ত ল'ব পাৰে সঠিক সময়ত। সেই উদ্দেশ্যে ৰজাই 3জনকে ৰাজসভালৈ মাতিলে আৰু তেওঁ কৰা পৰিকল্পনাৰ বিষয়ে বুজাই দিলে। সেই সভাত বিভিন্ন ৰাজ্যৰ সৰু ডাঙৰ সকলো ৰজা মহাৰাজা আছিলে, মন্ত্ৰী সেনা সৈন্য সকলো আছিল। ৰজাই তেওঁলোকক বুজাই দিছিল যে 3জনে 4 মাহৰ অন্তৰালত এজোপা গছ বিচাৰি বেলেগ ৰাজ্যলৈ যাব লাগে, যিজোপা গছ তেওঁলোকৰ ৰাজ্যত নাই। এই কথা শুনা পাই আটাইকেইজন ৰাজকুমাৰে সন্মতি দিলে। প্ৰথমতে গ'ল ডাঙৰ ৰাজকুমাৰ। তেওঁ বেলেগ ৰাজ্যত গৈ গছজোপা বিচাৰি পালে আৰু ৰজাক আহি ক'ব বিচাৰোঁতেই ৰজাই ক'লে, অলপ অপেক্ষা কৰা। ইয়াৰ পিছত দ্বিতীয়জন ৰাজকুমাৰ গ'ল, তেওঁ গছজোপা চাই আহিলে। তাৰপাছত সৰু ৰাজকুমাৰো গ'ল আৰু সৰু ৰাজকুমাৰো গছজোপা চাই আহিল। সেই গছজোপা আছিল এজোপা নাচপতিৰ গছ, যিজোপা গছ ৰজাৰ ৰাজ্যত নাছিলে। যেতিয়া তেওঁলোকক ৰাজসভালৈ মতা হ'ল আৰু প্ৰত্যেককে সোধা হ'ল যে তেওঁলোকে কি দেখা পালে, তেতিয়া ডাঙৰ ৰাজকুমাৰে ক'লে যে মই যিজোপা গছ বিচাৰি পালোঁ সেইজোপা নাচপতি গছ হয়, কিন্তু তাত কোনো গছ পাত নাছিলে, শুকাই আছিলে গছজোপা। তেতিয়া লগে লগে দ্বিতীয় ৰাজকুমাৰে মাত লগালে, আৰে দাদা, তুমি এইটো কি কথা কৈছা? মই যিজোপা গছ দেখি আহিছোঁ সেইজোপাটো পাতেৰে ভৰ্তি হৈ আছে, ধুনীয়া গছজোপা। তেতিয়া তৃতীয় ৰাজকুমাৰে ক'লে যে তোমালোকে এইবিলাক কি কৈ আছা? মই যিজোপা গছ বিচাৰি পাইছোঁ আৰু মানুহকো সুধিছোঁ, তেওঁলোকেও কৈছে যে সেইজোপা নাচপতিৰে গছ, আৰু সেই গছজোপা ইমান ধুনীয়াকৈ পাত ফল মূলেৰে ভৰ্তি হৈ আছিলে। লাষ্টত এই বিষয় লৈ 3 ৰাজকুমাৰৰ মাজত কাজিয়া সূত্ৰপাত হ'ল। ৰজা সিংহাসনৰ পৰা থিয় হৈ ক'লে, ৰ'বা, তোমালোকক মই পঠোৱাৰ কাৰণ এটাই আছিলে যে মই চাব বিচাৰিছিলোঁ তোমালোকৰ দক্ষতা কিমান। তোমালোকে ঠিকেই উত্তৰ দিছা, কাৰণ তোমালোকে যিজোপা গছ দেখা পাইছা তোমালোকে গছজোপাৰ প্ৰকৃত ৰূপটোৱে দেখা পাইছা, কাৰণ তোমালোক প্ৰত্যেকেই 4 মাহৰ অন্তৰালতহে গৈছিলা। সেইকাৰণে তোমালোকে গছজোপা বেলেগ বেলেগ ৰূপত দেখা পালা। গতিকে এই কাহিনীটোৰ পৰা আমি এটাই বুজিব পাৰোঁ, অৰ্থাৎ 3টা বহুত ডাঙৰ কথা শিকিব পাৰোঁ। প্ৰথম, যে মানুহে কাৰোবাৰ বিষয়ে বা সেইটো চিটুৱেশ্যনে হওক বা মেম্বাৰে হওক ঘৰৰ বা বন্ধুবৰ্গৰ ক্ষেত্ৰতে হওক, এনিথিং, সঠিক এটা সিদ্ধান্ত লোৱাৰ আগতে শেষৰলৈকে কিন্তু জানিবলৈ আমি চেষ্টা কৰিব লাগে আচলতে কথাটোনো প্ৰকৃততে কি, তাৰপিছতহে কিন্তু সিদ্ধান্ত ল'ব লাগে। নাম্বাৰ 2, কেতিয়াও আনক জাজ নকৰিব। হয়তো আপুনি এজন মানুহক বা এগৰাকী ব্যক্তিক যিটো অৱস্থাত দেখা পায় সেই সময়ত হয়তো তেওঁৰ সেইটো ৰূপ নহ'বও পাৰে, কাৰণ সেই সময়ত তেওঁৰ সময়টো হয়তো বেয়াও চলি থাকিব পাৰে। আৰু 3 নম্বৰ একেবাৰে জৰুৰী কথাটো হৈছে যে সময় সদায় একেই হৈ নাথাকে, সময় সদায় সলনি হৈ থাকে। সেই নাচপতি গছজোপাৰ দৰে, য'ত এটা সময়ত সেই গছজোপা শুকান হৈ আছিলে, এটা সময়ত তাত পাত লাগিছিলে আৰু এটা সময়ত ফল মূলেৰে ভৰ্তি হৈ আছিলে। গতিকে মানুহৰ জীৱনটোও ঠিক তেনেকুৱা। মানুহৰ জীৱনটো সদায় একেই হৈ নাথাকে। কেতিয়াবা হয়তো জীৱনটোত বেয়াও চলিব পাৰে, কিন্তু কেতিয়াবা হয়তো খুব ভালো হৈ যাব পাৰে। বহুত মূল্যৱান কথা আমি যদি চাওঁ বা বিচাৰ কৰি চাওঁ, ই কিন্তু বহুত শিকাবলগীয়া কিছুমান কথা আমাক শিকাই থৈ যায়। গতিকে বহুত গুৰুত্বপূৰ্ণ কথা। এই কাহিনীটোৱে আমাক বহুত ভেলুৱেবল কথা
শিকাই থৈ যায়। ধন্যবাদ। ভিডিঅ'টো যদি ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু যিসকলে মোৰ ভিডিঅ' চাই ছাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মই আপোনালোকৰ কাৰণে এনেধৰণৰ ভাল ভাল কণ্টেণ্ট, মটিভেশ্যনেল ষ্টৰিজবিলাক আপোনালোকৰ মাজলৈ লৈ আহিব পাৰোঁ, যাতে আপোনালোকক মই ইনস্পায়াৰ কৰি থাকিব পাৰোঁ সদায়। ধন্যবাদ।